এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো কৰিমগঞ্জৰ লোকসভা সমষ্টিত আকৌ নিৰ্বাচন অনুষ্ঠিত হ'ব নেকি নিৰ্বাচন ভুল হৈছিল নেকি যাৰ বাবে আকৌ এবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নেকি কৰিমগঞ্জ লোকসভা সমষ্টিত হাফিজ ৰছিদ আহমেদ চৌধুৰী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল ইতিমধ্যে দাবী উত্থাপন কৰিছে এই সন্দৰ্ভত সবিশেষ জনাব বিচাৰিছো কৰিমগঞ্জত আকৌ কিয় নিৰ্বাচন হ'ব কৰিমগঞ্জত আকৌ কিয় নিৰ্বাচন হ'ব এই সন্দৰ্ভত কি প্ৰশ্ন শেহতীয়াভাৱে সন্মুখলৈ আহিছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো উল্লেখ হ'ল যে ভোট গণনাৰ তথ্যত কিছু বিসংগতি পৰিলক্ষিত হৈছে বুলি কৰিমগঞ্জত ইতিমধ্যে দাবী উত্থাপন কৰিছে ৩,৮৯৯টা ভোট বাতিলক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৰিমগঞ্জত কংগ্ৰেছে খেলিমেলিৰ অভিযোগ উত্থাপন কৰি ইন্দিৰা ভৱনৰ তলত শ্লোগান দিয়ে নিৰ্বাচন কমিছনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে সংবাদ মেল দিয়ে আৰু ৩,৮১টা ভোট কেনেদৰে বাঢ়িল তাক লৈ প্ৰশ্ন কৰিছে প্ৰশাসনৰ পৰা স্পষ্টীকৰণ বিচাৰিছে ইফালে বিজয়ী প্ৰাৰ্থীৰ চাৰ্টিফিকেট কাৰ্যকৰী নকৰাৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰয়োজন সাপেক্ষে গোচৰ তৰাৰ কথাও কৈছে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কৰিমগঞ্জ লোকসভা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে এই বিষয়ে ইতিমধ্যে কৰিমগঞ্জৰ ৰিটাৰ্নিং অফিচাৰ আৰু নিৰ্বাচনী আয়োগৰ ওচৰত পত্ৰ প্ৰেৰণ কৰিছে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কৰিমগঞ্জত এনেধৰণৰ বিষয় এতিয়া সন্মুখলৈ আহিছে আৰু লোকসভাত কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে এই সন্দৰ্ভত কেইবাটাও অভিযোগ উত্থাপন কৰিছে আৰু ভোট গণনাত ৩,৮১১টা ভোট কিয় বৰ্ধিত ৰূপত ওলালে তাক লৈ কংগ্ৰেছে প্ৰশ্ন কৰিছে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে এই সন্দৰ্ভত মুখ খুলিছে আৰু কি মন্তব্য কৰিছে সেয়া এই মুহূৰ্তত শুনাব বিচাৰিছো মানুহে জাষ্টিছ আমি সদায় বিচাৰোঁ যে ইলেকশ্যন সদায় ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে মানুহে জাষ্টিছ should be done but appears to have been done বুজাক ইনচাফ কৰিলেও নহ'ব মানুহে ভাবিব লাগিব আমি জাষ্টিছ পাইছোঁ ইয়াতে এটা বস্তু ওলাইছে কাউণ্টিঙৰ যিটো ওলাইছে যিটো 3,811 দেখা গৈছে কাউণ্টিংটো বেছি হৈছে ভোট যিটো দিছে মানুহে আৰু মানুহে যিটো হৈছে কাউণ্ট কৰা হৈছে এই ডিফাৰেন্সটো হৈছে 3,811 এই যে 3,011 হ'ল এইটো পৰা এই বস্তুটো বুজা যায় যে সামথিং সামহায়াৰ সামথিং হেপেন এই যে এটা ডাউট ক্ৰিয়েট হ'ল এই ডাউট ক্ৰিয়েটৰ কাৰণে আমি এইটো ক'ব পাৰি যে ইয়াৰ মাজত কিবা এটা হৈছে কিবা হেৰি আছিল থাকিব পাৰে যাৰ কাৰণে আমি বিচাৰিছোঁ মই সেইটোৰ ওপৰত ভিত্তি কৰি আজি মই মৰ্ণিঙত ইচি ইলেকশ্যন ইণ্ডিয়া ৰিটাৰ্নিং অফিচাৰক মেইল কৰিছোঁ আমি বিচাৰিছোঁ ৰিপল হ'ব লাগে ইন অৰ্ডাৰ টু মেইনটেইন দ্য পিউৰিটি অফ দ্য ইলেকশ্যন এটা পবিত্ৰতা আছে এই বস্তুটো ৰক্ষা কৰাৰ কাৰণে মানুহে ভাবিব লাগে যে এটা পবিত্ৰ ইলেকশ্যন ভালদৰে বস্তু হৈছে এই বস্তুটো বিচাৰি আমি কৈছোঁ এণ্টায়াৰ ইলেকশ্যন প্ৰচেছ পাতি হৈ ফ্ৰেছ ইলেকশ্যন হ'ব লাগে আৰু যিখন চাৰ্টিফিকেট দিয়া হৈছে শ্ৰী কৃপানাথ কলাক এইটো ইমিডিয়েটলি কেঞ্চেল কৰিব লাগে কিল ডিচিশ্যন আমি যিখন ৰিফিউজন আজি দিছোঁ এই ডিচিশ্যন নোলোৱা পৰ্যন্ত যাতে এই চাৰ্টিফিকেটত কোনো বেনিফিট যাতে তোলা নাপায় এই বস্তুটো যাতে কেপ্টেইন ইভিএছ কৰি ৰাখে যাৰ মানে বস্তুটো ছাছপেণ্ড কৰি ৰাখে স্থগিত কৰি ৰাখে এই ক্ৰিয়াটো আমি দিছোঁ আমি আশা কৰোঁ তেওঁলোকে এইটোৰ ওপৰত কিবা এটা একশ্যন ল'ব যদি কিবা কাৰণে নলয় তো মই ইতিমধ্যে মই যিটো লিগেল টীম আছে AICCৰ লিগেল টীম আছে আমাৰ গুৱাহাটীত আমাৰ লিগেল টীম আছে মোৰ ব্যক্তিগত লিগেল টীম এটা আছে এই সব মিলি অলৰেডি দে হেভ ষ্টাৰ্টেড আমাৰ লিগেল টীমে বস্তুটো চাই আছে চাই সিদ্ধান্ত আমি দিল্লী লেভেলত আমি দিল্লীতে মই অহাকালি বা পৰহি আমি যাম তাতে গৈ আলোচনা কৰি ইন দ্য মিন টাইম আমি চাৰ্টিফিকেট পাই যাম কৰিমগঞ্জ চাৰ্টিফিকেট কৰি এইটো পোৱাৰ পিছত অথেণ্টিচিটি হেৰি হৈ যাব তাৰপাছত মই যিটো লিগেল ষ্টেপ ল'ব লাগে আমি এইটো ল'ম আৰু আমি আমাৰ যিটো ভোটাৰ আছে গোটেই ৰাইজক মই আশ্বাস দিব বিচাৰিছোঁ যে তেওঁলোকে এইটো কাৰণে কোনো ধৰণৰ হুলস্থুল কৰিব নালাগে আইনৰ ওপৰত বিশ্বাস আছে আমি আইনৰ ৰাস্তাত যাম আৰু আইনত যিটো হয়